কাৰাগাৰত মৃত্যুবৰণ কৰা অসমৰ প্ৰথমগৰাকী শ্বহীদ মুক্তিযোদ্ধা দাৰিকী দাসৰ নামত পথ নামাকৰণ। মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ উদ্যোগত নুমলীগড় তেলগৰমত বৃহৎ ৰাজহুৱা সভা। 1932 চনৰ 1 ফেব্ৰুৱাৰীত গোলাঘাটত পিকেটিং কৰি আইন শৃংখলা ভংগ কৰাৰ অপৰাধত দাৰিকী দাসক গ্ৰেপ্তাৰ কৰি 6 মাহৰ সশ্ৰম কাৰাদণ্ড বিহিছিল। দেশপ্ৰেমৰ এক অতুলনীয় আৰু অনন্য নিদৰ্শনস্বৰূপ এইগৰাকী মুক্তিযোদ্ধাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চই 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ পৰা বুঢ়াগোহাঁই ঘাট সংযোগী পথটো শ্বহীদগৰাকীৰ নামত নামাকৰণ কৰিবলৈ জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক আবেদন জনাইছিল। মৰঙীবাসীৰ আবেদনৰ ভিত্তিত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ সহযোগিতাত তেলগৰম ৰংগমঞ্চত অনুষ্ঠিত এক বৃহৎ ৰাজহুৱা সভাত তেলগৰমৰ পৰা বুঢ়াগোহাঁই ঘাট সংযোগী পথটো আনুষ্ঠানিকভাৱে স্বাধীনতা সংগ্ৰামী শ্বহীদ দাৰিকী দাস পথ নামাকৰণ কৰি মুক্তি যুঁজাৰুগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। শ্বহীদ দাৰিকী দাসৰ নামত আমি এটা পথ নামকৰণ কৰিছোঁ। আমি তেলগৰমৰ পৰা বকিয়াললৈকে পথছোৱা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আমি আশা কৰিম স্বাধীনতা সংগ্ৰামৰ এই মহিয়সী শ্বহীদগৰাকীৰ নামেৰে পথ এটা নামকৰণ কৰাৰ পাছত নৱপ্ৰজন্মৰ মাজত শ্বহীদগৰাকীৰ সম্পৰ্কত চৰ্চা বৃদ্ধি পাব। তেখেতৰ সম্পৰ্কত নৱপ্ৰজন্মই অধ্যয়ন কৰিব আৰু আমিও এই অঞ্চলৰ এগৰাকী মহিয়সী শ্বহীদৰ প্ৰতি আমাৰ এটা কৰ্তব্য কৰিব পাৰিলোঁ বুলি অনুভৱ কৰিছোঁ। সমাজকৰ্মী প্ৰিয়ংদীপ কাকতি আৰু বিকাশ মঞ্চৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই আঁত ধৰা সভাৰ সঞ্চালনা কৰে বিকাশ মঞ্চৰ সভাপতি মানস বৰদলৈয়ে। বিধায়ক বিশ্বজিৎ ফুকনে বন্তি প্ৰজ্বলন কৰি পথ নামাকৰণৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। বিধায়কগৰাকীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ চলি থকাৰ সময়তে স্বাধীনতা সংগ্ৰামীৰ প্ৰতি মৰঙীবাসীয়ে প্ৰদৰ্শন কৰা শ্ৰদ্ধাক ভূয়সী প্ৰশংসা কৰে। সভাত স্বাধীনতা সংগ্ৰামী আনন্দীৰাম বৰুৱা দাস, দাৰিকী দাস আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ তথা স্বাধীনতা সংগ্ৰামী ভুৱন চন্দ্ৰ বৰুৱাৰ পৰিয়ালবৰ্গৰ বেণী মাধৱ বৰুৱা, ডাক্তৰ ৰাতুল বৰুৱাসহ পৰিয়ালৰ 15 গৰাকী সদস্যক ৰাজহুৱাভাৱে বিপুল সম্বৰ্ধনা জনোৱা হয়। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামত যিসকল মনীষীয়ে তেখেতসকলৰ ত্যাগ আছিল সেইসকলৰ ভিতৰত মৰঙী মৌজাৰ বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। সেইসকলৰ ভিতৰতে আমাৰ দাৰিকী দাসী যিগৰাকী প্ৰয়াত আনন্দী দাস স্বাধীনতা সংগ্ৰামী, তেখেতৰ পত্নী দাৰিকী দাসে জেলৰ ভিতৰতেই তেখেত শ্বহীদো হৈছিলে। তেখেত কেৱল সংগ্ৰামৰ নেতৃত্ব লোৱাই নহয়, এই মৰঙী মৌজাৰ এক স্বাধীনতাৰ এক স্বৰ্ণময় ইতিহাস আছিল আৰু এই ইতিহাসক সমৃদ্ধ কৰিবৰ কাৰণে মৰঙী ঐতিহ্য আৰু সুৰক্ষা মঞ্চই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত যি মহাত্মা গান্ধীৰ আমোলতেই যি মৰঙীৰ বুঢ়াগোহাঁই ঘাটত এখন শান্তি আশ্ৰম প্ৰতিষ্ঠা হৈছিল প্ৰয়াত স্বাধীনতা সংগ্ৰামী কেকাই সোণোৱালৰ সোঁৱৰণত, সেই অঞ্চলত এখন শান্তি আশ্ৰম প্ৰতিষ্ঠা কৰা আৰু সেই কেকাই সোণোৱালৰ সোঁৱৰণত পোৰাবঙলাৰ পৰা বকিয়াললৈ পথটো নামাকৰণ কৰা আৰু আজি আমাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ পৰা বুঢ়াগোহাঁই ঘাট সংযোগী এই পথটো স্বাধীনতা সংগ্ৰামী তথা স্বাধীনতাৰ শ্বহীদ দাৰিকী দাসীৰ সোঁৱৰণত আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল। ইয়াত সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়কে এই পথটো লোক নিৰ্মাণ বিভাগৰ জৰিয়তে সেইগৰাকী মহিয়সী নাৰীৰ সোঁৱৰণত উৎসৰ্গা কৰিলে, আজি নামাকৰণ কৰিলে। তাক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।